নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু বছৰীয়া পৰীক্ষা 2023-24 বৰ্ষ তৃতীয় শ্ৰেণী বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতখন এই ভিডিঅ'টোৰ জৰিয়তে বছৰীয়া পৰীক্ষা 23-24 বৰ্ষ তৃতীয় শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰায়বোৰ কোৱেশ্চন আনসাৰ্স ডিসকাস কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুন কৈছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক প্ৰথমতে দিছে বছৰীয়া পৰীক্ষা 2023-24 শ্ৰেণীৰ তৃতীয় বিষয় বিজ্ঞান সময় 3 ঘণ্টা দিয়া আছে আৰু মুঠ নম্বৰ 100 দিয়া আছে এতিয়া এক নম্বৰটো দিছে শুদ্ধ নে অশুদ্ধ লিখা কটো দিছে হৃদপিণ্ডৰ শৰীৰৰ সকলো অংশলৈ তেজ পঠিয়ায় এটো হ'ব শুদ্ধ খ দিছে আকাশীলতাই বেলেগ উদ্ভিদৰ পৰা আহাৰ হুহি লয় এটো হ'ব শুদ্ধ গ দিছে বাদুলিয়ে পোৱালি জন্ম দিয়ে এটো হ'ব শুদ্ধ খ দিছে কাৰ্বন ডাই অক্সাইডৰ আন এটা নাম অম্লজান এটো হ'ব অশুদ্ধ তাৰ পিছত তাপ এবিধ শক্তি এটো হ'ব শুদ্ধ ফুল ফুলা উদ্ভিদে জন্ম দিওতে প্ৰাণীৰ সহায় নলয় এটো হ'ব শুদ্ধ আৰু দ্বিতীয় চটো আমাক দিছে পখিলাবোৰে পলুৰ জন্ম দিয়ে এটো হ'ব শুদ্ধ আৰু যিমান কিতাপৰ অৰ্থাৎ বছৰীয়া পৰীক্ষাৰ যিখিনি সিলেবাসত শুদ্ধ অশুদ্ধ বা খালি ঠাই পূৰ কৰা আছে আটাইবোৰ ভালদৰে চাব লাগিব যাতে কি খালি ঠাইবোৰ শুদ্ধ অশুদ্ধ কৰি দিব পাৰে হয়নে তো হেহে আমি আটাইবোৰ কথাই বা আটাইবোৰ প্ৰশ্নই ভালদৰে পঢ়িব লাগিব এইখিনিটো কেৱল যোৱা বছৰত অহা আৰু বাকিখিনি যিমানখিনি আছে ভালদৰে পঢ়িব লাগিব ঠিক আছে এতিয়া আমাক নেক্সট দিছে সমু উত্তৰ লিখা কটো দিছে মীন পালন কি মই ইয়াতে উত্তৰটো লিখি ৰাখিছো যে পুখুৰীত মাছ জিয়াই পুহাকে মীন পালন বোলে অৰ্থাৎ পুখুৰীত যদি আমি মাছ জিয়াই কেনে পুহু হেতুকে আমাৰ কি বুলি কব মীন পালন বুলি কব তাৰ পিছত দিছে চেনি কৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰে উত্তৰ হ'ব কুহিয়াৰৰ ৰসৰ পৰা চেনি তৈয়াৰ কৰা হয় অৰ্থাৎ কুহিয়াৰৰ ৰসৰ পৰা কি হয় চেনি তৈয়াৰ কৰা হয় তাৰ পিছত দিছে টু কাক বোলে এটো মই লিখি ৰাখিছো এনে ধৰণে যে ঢেকিত খুন্দি বা মিলত যন্ত্ৰৰ সহায়ত ধানৰ আতৰাই পেলোৱা বাকলিখিনিক টু বোলে এটো ভালদৰে মনত ৰাখিলে হ'ল ঢেকিত খুন্দি বা মিলত যন্ত্ৰৰ সহায়ত ধানৰ আতৰাই পেলোৱা টু বাকলিখিনিক টু বোলে ঠিক আছে মই অলপ মিলাই কেনে ধুনিয়াকৈ লিখি দিছো তাৰ পিছত নেক্সট দিছে আমাক কঠিয়া বা ভুই কাক বোলে এটোৰ উত্তৰটো হ'ব ধান গছৰ পুলিক কঠিয়া বা ভুই বোলে অৰ্থাৎ ধান গছৰ যেটো পুলি এটো কি বুলি কোৱা হয় কঠিয়া বা ভুই বুলি কোৱা হয় নেক্সট প্ৰশ্ন আমাক দিছে ঊন সূতা কৰ পৰা পোৱা যায় ইয়াৰে উত্তৰ হ'ব ভেড়া ছাগলীৰ নোমৰ পৰা ঊন সূতা পোৱা যায় আমি কৰ পৰা পাও ঊন সূতা ভেড়া ছাগলীৰ নোমৰ পৰা পাও তাৰ পিছত আমাক দিছে পশু চিকিৎসক কাক বোলে ইয়াৰে উত্তৰটো হ'ব প্ৰাণীৰ বেমাৰ চিকিৎসা কৰা চিকিৎসকক পশু চিকিৎসা বোলে অৰ্থাৎ যিয়ে প্ৰাণীৰ চিকিৎসা কৰিব হেবোৰকে কি বুলি কোৱা হ'ব পশু চিকিৎসক বুলি কোৱা হ'ব তাৰ পিছত দুবিধ ভাল জাতৰ ধানৰ নাম লিখা আৰু ইয়াৰে উত্তৰ হ'ব জয়া ৰত্না আৰু এখিনিতে ক'ব খুজিছো যে বেকগ্ৰাউণ্ডত কিছু সাউন্ড পাব পাৰে আপোনালোকে ইগনোৰ কৰিবলৈ চেষ্টা কৰিব যেহেতু মই সময় মিলাব পৰা নাছিলো তথাপিও মিলাইছো সময়খিনি আপোনালোকৰ ওচৰত পেপাৰখন দাঙি ধৰিছো বাৰু যি নহওক এতিয়া নেক্সট প্ৰশ্ন আমাক দিছে জীৱই কি অৱস্থা পোৱাৰ পাছত জন্ম দিব পাৰে এটো হ'ব জীৱই পৌনত অৱস্থা পোৱাৰ পাছত জন্ম দিব পাৰে ঠিক আছে পৌনত অৱস্থা এটো হ'ব উত্তৰ তাৰপিছত আমাক দিছে নেক্সট প্ৰশ্ন বৃক্ষ কাক বোলে ইয়াৰে উত্তৰ হ'ব ডাঙৰ গছক বৃক্ষ বোলে যিবিলাক ডাঙৰ গছ সেইবিলাকক কি বুলি কোৱা হয় বৃক্ষ বুলি কোৱা হয় তাৰপিছত নেক্সট প্ৰশ্ন দিছে শক্তি কাক বোলে ইয়াতে উত্তৰ লিখা আছে যে কাম কৰাৰ জোৰকে শক্তি বোলা হয় তাৰ পিছত আমাক দিছে পৃথিৱীখন কেই ধৰণে ঘূৰি আছে ইয়াৰে উত্তৰ হ'ব পৃথিৱীখন দুই ধৰণে ঘূৰি আছে তাৰ পিছত আমাক সুধিছে এবিধ ক্ষুদ্ৰ উদ্ভিদৰ নাম লিখা উত্তৰ হ'ব এবিধ ক্ষুদ্ৰ উদ্ভিদৰ নাম হ'ল হেলাই হ'ব অকমান বাৰু মই দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে চাই লৈছো যে প্ৰাণীয়ে গা গঠন কৰা বস্তুবোৰ কৰ পৰা পায় ইয়াৰে উত্তৰ হ'ব প্ৰাণীয়ে গা গঠন কৰা বস্তুবোৰ আহাৰ আৰু পানীৰ পৰা পায় তাৰ পিছত আমাক দিছে মৰাপাটৰ পৰা গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ বস্তুৰ নাম লিখা ইয়াৰে উত্তৰ হ'ব গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ বস্তুৰ নাম হ'ল দৈ ক্ৰীম ঠিক আছে তাৰ পিছত নেক্সট প্ৰশ্ন আমাক দিছে মৰাপাটৰ পৰা তৈয়াৰ কৰা দুবিধ বস্তুৰ নাম লিখা ইয়াৰে উত্তৰ হ'ব মৰাপাটৰ পৰা তৈয়াৰ কৰা দুবিধ বস্তুৰ নাম হ'ল ইয়াৰে উত্তৰটো মই লিখিবলৈ পাহৰি থাকিলো কিন্তু মই কিতাপখনো উভতাই দিলো হেহে এটোৰ উত্তৰটো সকলো ছাত্ৰ ছাত্ৰীয়ে নিজে নিজে লিখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্ন দিছে খলিহৈৰ এটা ব্যৱহাৰ লিখা ইয়াৰে উত্তৰ হ'ব খলিহৈৰ এটা ব্যৱহাৰ হ'ল ইয়াক সাৰ হিচাপে
খেতি পথাৰত দিয়া হয় ঠিক আছে এটো লিখি পেলে এটো হয়তো মই কিবা কাৰণত পাহৰি গলো এটোৰ উত্তৰটো সকলে নিজে নিজে লিখিবলৈ চেষ্টা কৰিলে হল দেই যে মৰাপাটৰ পৰা তৈয়াৰ কৰা দুবিধ বস্তুৰ নাম ঠিক আছে এতিয়া মই যিখিনি এটা মই লিখি ৰাখিছো খালি ঠাই পূৰ কৰা কিটাও লিখিছো কিন্তু মোৰ যিখিনি দীঘল প্ৰশ্ন আছে সেইখিনি লিখা নহলে সেইখিনি সকলে নিজে নিজে লিখিবলৈ চেষ্টা কৰিলে মোৰ প্ৰশ্ন কেইটা কেৱল মাত্ৰ পঢ়াই দিম ঠিক আছে এতিয়া 3 নম্বৰটো উত্তৰ লিখা দিছে কটো দিছে প্ৰাণীয়ে উশাহ কিয় লয় সুধিছে খটো দিছে এবিধ তৃণভোজী আৰু এবিধ মাংসভোজী প্ৰাণীৰ নাম লিখা গ দিছে সামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা খ দিছে পৃথিৱীখন দেখিবলৈ কেনেকুৱা ङ দিছে উষ্ণতা কিহৰ জোখ উষ্ণতা জোখা সজুলিবিধৰ নাম কি প্ৰথম ছ দিছে বৰল বা মৌমাখিয়ে কামুৰিবলৈ কি কৰা উচিত দ্বিতীয় ছ দিছে কৃষি বা খেতি কৰা কাক বোলে বৰ্গীয়া জ দিছে মৰণা মৰা কি ঝ দিছে দুবিধ ঔষধি উদ্ভিদৰ নাম লিখা এতিয়া নিয় দিছে মানুহৰ প্ৰধান আহাৰ কি মানুহে সেইবোৰ কৰ পৰা পায় তাৰ পিছত মুদিনাত ত দিছে জুয়ে পুৰিলে লগে লগে কি কৰিব লাগে মুদিনাত থ দিছে সুষম আহাৰ কাক বোলে মুদিনাত দ দিছে ৰেশমী বা সিল্ক সূতা কৰ পৰা পোৱা যায় দুবিধ ৰেশমী সূতাৰ নাম লিখা মুদিনাত থ দিছে ফুলৰ বাহিৰে আন কোনবোৰ অংশৰ পৰা নতুন উদ্ভিদ গজে মুদিনাত ন দিছে চৰাই কেনেদৰে চলাফুৰা কৰে দৈন্তাত ত দিছে পানীত হোৱা গছবোৰ কিয় উপঙি থাকে দৈন্তাত থ দিছে পচন সাৰ কি দৈন্তাত দ পৃথিৱীয়ে লাটমৰ দৰে নিজে এপাক মাৰিবলৈ কিমান সময় লয় এই সময়খিনি কি বুলি কোৱা হয় এতিয়া নেক্সট 4 নম্বৰ খালি ঠাই পূৰ কৰা দিছে মই উত্তৰকিটা কৰি ৰাখিছো নিৰোগী মানুহৰ দেহৰ উষ্ণতা 37 ডিগ্ৰী সেলসিয়াস খ প্ৰাণী পোহাকে পশুপালন বোলে গ সূৰ্যৰ চাৰিফালে এপাক মাৰিবলৈ পৃথিৱীয়ে প্ৰায় 365 দিন সময় লয় ঘ মাছে ফুলৰ সহায়ত অক্সিজেন হুহি লয় ঙ গুটিৰ আন এটা নাম বীজ প্ৰথম ছ আলুত থকা গাঠিক আলুৰ চকু বুলি কোৱা হয় দ্বিতীয় ছ পৃথিৱীৰ উপৰিভাগত পানী 71 ভাগ আৰু মাটিটো মই লিখি ৰাখিছো মাটি 29 ভাগ কাৰণ কি ঠিক আহি যাবও পাৰে হয়নে এতিয়া নেক্সট দিছে লতা কাক বোলে দুবিধ লতা জাতীয় উদ্ভিদৰ নাম লিখা ছয়টো দিছে মানুহৰ শৰীৰৰ ভিতৰত থকা তিনিবিধ অংগৰ নাম লিখা সাতটো দিছে কলম কি দুটা উদাহৰণ দিয়া 8 দিছে পুষ্টিকৰ বস্তু কাক বোলে পুষ্টিকৰ বস্তুৱে আমাক কেনেদৰে সহায় কৰে 9 দিছে খোৱা বস্তু কিয় ভালকৈ ধুই লোৱা উচিত 10 দিছে হাত ভৰি মুচুকা খালে কি কৰা উচিত 11 দিছে কুকুৰে কামুৰিলে বা আচুৰিলে কি কৰিব লাগে 12 দিছে আৱৰ্জনা খাই পৰিৱেশ পৰিষ্কাৰ কৰা চাৰিবিধ প্ৰাণীৰ নাম লিখা 13 দিছে কণী পাৰি বংশবৃদ্ধি কৰা চাৰিবিধ প্ৰাণীৰ নাম লিখা আৰু এতিয়া 14 দিছে ক অংশৰ লগত খ অংশ মিলাব দিছে ঠিক আছে এই অংশটোৰ লগত এই অংশটো মিলাব দিছে মই বহুত তৎক্ষণাত ভিডিওটো কৰিব লগিয়া হৈছে বা তাড়াতাড়িকৈ মই ভিডিওটো কৰিব লগিয়া হৈছে মোৰ মোবাইলৰ কিছু প্ৰবলেম হৈছে যাৰ কাৰণে মই ভিডিও কৰিব পৰা নাছিলো ৰাতিপুৱাৰ ভাগতে মই এই ভিডিওটো কৰি উলাইছো এই কাৰণে ব্যাকগ্ৰাউণ্ডত বহুতখিনি সাউন্ড আহিছে আপোনালোকে এখিনি ইগনোৰ কৰিবলৈ চাব কিন্তু ছাত্ৰ ছাত্ৰীসকলে যেহেতু কমেন্ট যোগে কৈ আছিল যে তেওঁলোকক বিজ্ঞানৰ প্ৰশ্ন কাকতখন লাগে হে মই তেওঁলোকৰ ৰিকুৱেষ্টটো মানি লৈছো আৰু লৈ পেলাই যেনেকৈ নহক মই ভিডিওটো কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে ব্যাকগ্ৰাউণ্ডৰ সাউন্ডৰ কাৰণে মোক যাতে কোনো ধৰণে ভুল নধৰে কাৰণ মিলাবলৈ লাগিবই হয়নে মিলাবৰ কাৰণে মই এনে ধৰণে ভিডিওটো কৰিব লগিয়া হৈছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং